মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ পাঠ 13 সমমিতি সিমেট্ৰি। এতিয়া সমমিতি কাক বলে চাবা। সমমিতিটো হৈছে যদি এডাল ৰেখাই এটা চিত্ৰক এনে দুটা ভাগত ভাগ কৰে যাতে ভাগ দুটা সম্পূৰ্ণ একে হয়, অৰ্থাৎ এটা ভাগৰ ওপৰত আনটো জাপি দিলে সম্পূৰ্ণৰূপে মিলি যায়, তেন্তে ৰেখাডাল সাপেক্ষে চিত্ৰটোক এটা কি বুলি কোৱা হয়? সমমিত চিত্ৰ বোলা হয়। আৰু ৰেখাডালক সমমিতি অক্ষ বোলা হয়। তাৰমানে এটা চিত্ৰ এনেকুৱা চিত্ৰ যাতে দুটা ভাগ কৰিবা, ভাগ কৰাৰ পিছত আকৌ একে হয়, আনটোৰ লগত একে মিলি যায়, সেইটো কি হৈছে? সমমিতি চিত্ৰ। আৰু ৰেখাডালক কি বুলি কয়? সমমিতি অক্ষ বোলা হয়। তাৰপিছত এটা চিত্ৰৰ সমমিতি অক্ষ একাধিক থাকিব পাৰে। পৰীক্ষাত আহিব পাৰে এটা চিত্ৰৰ সমমিতি অক্ষ কেইটা থাকিব পাৰে? লিখিবা একাধিক বা অসংখ্য থাকিব পাৰে। এইকেইটা চাবা, সমমিতি অক্ষ থকা চিত্ৰবিলাক এ বি এইচ এনেকুৱা দুটাকে ভাগ কৰিব পৰা যায়। ভাগ কৰিলে আকৌ একে চিত্ৰটো হ'ব, গতিকে এইবিলাক হৈছে সমমিতি অক্ষ। অনুশীলনী 13টো আলোচনা কৰিম। 1 নম্বৰত দিছে তলৰ চিত্ৰবোৰৰ সমমিতি অক্ষবোৰ আঁকি দেখুওৱা। অক্ষ এডালতকৈ বেছি থাকিলে আটাইকেইডাল অক্ষ আঁকিবা। তাৰমানে এটাৰ সমমিতি অক্ষকেইটা আঁকিব লাগিব। প্ৰথম চিত্ৰটো চাবা, এইটো চিত্ৰ, গতিকে ইয়াৰ সমমিতি অক্ষকেইটা আঁকিম। ইফালে এনেকৈ আঁকিব পাৰিবা। এইটো এটা সমমিতি অক্ষ হ'ল 1 নম্বৰ। তাৰপিছত এনেকৈ আঁকিব পাৰিবা 2 নম্বৰ, এনেকৈ আঁকিব পাৰিবা 3 নম্বৰ, আকৌ এনেকৈ আঁকিব পাৰিবা 4 নম্বৰ। তাৰপিছত আৰু পাৰিবা এনেকৈ এইটো আঁকিছোঁ। তাৰপিছত এইটো ইফালে কেইটা হ'ল? 1 2 3 4টা হ'ল। আৰু আছে না? একে 4টাই হ'ব। 4টা আঁকিলে 4টা লিখিবা। গতিকে আৰু সমমিতি অক্ষ কেইডাল হ'ব? 4ডাল। 4ডাল। 2 নম্বৰটোত এইটো চিত্ৰ দিয়া আছে চাবা, গতিকে ইয়াক কেনেকৈ এটা ভাগ কৰিব পাৰিবা? মাজেদি এটা ভাগ কৰিব পাৰিবা। তাৰপিছত এনেকৈ ভাগ কৰিব পৰা যাব, এনেকৈ ভাগ কৰিব পাৰিবা। কেইটা হ'ল? 1 2 3 4। ইয়াতো সমমিতি অক্ষ কেইডাল হ'ব? 4ডাল। তাৰমানে যিকেইটা ভাগ কৰিব পাৰে সেইকেইটা হৈছে সমমিতি অক্ষ। 3 নম্বৰ চিত্ৰটোত চাবা, 3 নম্বৰ চিত্ৰটো অকল এনেকৈ মাজেৰে ভাগ কৰিব পাৰিবা। মাজেৰে ভাগ কৰিব পাৰিবা। গতিকে ইয়াৰ সমমিতি অক্ষ কেইডাল হ'ব? 1ডাল। 4 নম্বৰটোত চাবা, ইয়াত সমমিতি অক্ষ এনেকৈ আঁকিব পাৰিবা। 1 নম্বৰ হ'ব। তাৰপিছত এনেকৈ আঁকিব পাৰিবা তো 2 নম্বৰ, বা এনেকৈ আঁকিব পাৰিবা। এইটো কেই নম্বৰ হ'ব? 3 নম্বৰ। বা আৰু আঁকিব পৰা যাব। কেইটা হ'ল? 1 2 3টা। ইয়াৰ সমমিতি অক্ষ হ'ব কেইডাল? 3ডাল। এনেকৈ আঁকিব পাৰিবা। এইটো হৈছে 4 নম্বৰটোৰ এনচাৰ। 5 নম্বৰটোত চাবা, 5 নম্বৰটো মাজেৰে এনেকৈ আঁকিব পৰা যাব, ভাগ কৰাব পৰা যাব। গতিকে ইয়াৰ সমমিতি অক্ষ কেইডাল হ'ব? এডাল। 6 নম্বৰটোত চাবা, 6 নম্বৰটো এনেকৈ এটা ভাগ কৰিব পৰা যাব। গতিকে ইয়াৰ সমমিতি অক্ষ হ'ব 1ডাল। এইটো হৈছে 6 নম্বৰটোৰ এনচাৰ। 7 নম্বৰ চিত্ৰটোত চাবা, 7 নম্বৰ চিত্ৰটোত ইয়াতো সমমিতি অক্ষ কেইডাল হ'ব? এডাল হ'ব। 8 নম্বৰ চিত্ৰ, 8 নম্বৰ চিত্ৰটো এনেকৈ পাৰিবা, এনেকৈ এটা বা এনেকৈ এটা। গতিকে ইয়াৰ সমমিতি অক্ষ কেইডাল হ'ব? 2ডাল। গতিকে এইকেইটা আছিল 1 নম্বৰৰ এনচাৰ। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।